বিভীষিকৰ আৰু বিভ্ৰান্তিকৰ মুহূৰ্ত আৰু পৰীক্ষাও অনুষ্ঠিত হোৱা নাই সেইবাবে কিছু পৰিমাণে চিন্তিত অভিভাৱক কিছু পৰিমাণে চিন্তিত শিক্ষাৰ্থী আৰু সেই সকল শিক্ষাৰ্থীৰ চিন্তা দূৰ কৰাৰ বাবে আজিৰ আমাৰ এই অনুষ্ঠান ভিজন 50 এটা নতুন ভিজন লৈ এই ভিজন 50 নামৰ অনুষ্ঠানটোত আমি কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছো আপোনালোকে পোনপটীয়াকৈ আমাৰ লগত এই অনুষ্ঠানত সংযুক্ত হ'ব পাৰিব আৰু দুগৰাকী অতিথি আমাৰ লগত উপস্থিত আছে দীৰ্ঘ সময় ধৰি কেইবাটাও দশক ধৰি অসমৰ শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত এগৰাকী প্ৰসিদ্ধ ব্যক্তি ইউএছটিএমৰ চেঞ্চেলৰ তথা ইআৰডিএফ ফাউণ্ডেশ্যনৰ চেয়াৰমেন আমাৰ লগত উপস্থিত আছে এম হক স্যাৰ স্বাগতম জনাইছো আপোনাক আমাৰ লগত উপস্থিত আছে দিনেশ লাহতি এজন আইআইটিএন লগতে এডুজেনি নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে মটিভেশ্যনেল বা শিক্ষা বিদ্যায়তনিক ক্ষেত্ৰত শিক্ষাৰ্থীসকল কিদৰে আগবাঢ়ি যাব পাৰে তাৰ পৰামৰ্শ দি আহিছে আৰু এইবাৰ ভিজন 50 এইবাৰ ভিজন 50 কিন্তু ভিজন 50 কথা কোৱাৰ পূৰ্বে মই এম হক স্যাৰ আপোনাৰ ওচৰলৈ আহিছো মানুহ এতিয়া কোভিড পৰিস্থিতিক লৈ যথেষ্ট বিভ্ৰান্ত যে ল'ৰা ছোৱালীৰ কি হ'ব ভৱিষ্যত কি হ'ব শিক্ষাৰ ক্ষেত্ৰৰ লগত আপুনি দীৰ্ঘকাল জড়িত হৈ আছে কেইবাটাও দশক জড়িত হৈ আছে অভিভাৱকৰ চিন্তা থাকিব ল'ৰা ছোৱালীয়ে কি কৰিব ভৱিষ্যতে এইখিনি সময়ছোৱাত এগৰাকী শিক্ষাৰ লগত জড়িত ব্যক্তি হিচাপে আপুনি কি পৰামৰ্শ দিব খোজে সব আমি সবে জানো যেতিয়া ফার্স্ট লকডাউন হয়েছিল আমার ইউনিভার্সিটি বিলাক বন্ধ হয়েছে আমার তো মোটামুটি 5000 স্টুডেন্টস আমার ইঞ্জিনিয়ারিং আর ইউএসটিএমৰ মিলাই লাস্ট ইয়ারত যিবিলাক স্টুডেন্টে যিমান প্রবলেম পাইছে এইবাৰ কম পাইছে কারণ মানুহৰ অলপ লার্নিং হল প্ৰতিটো ইনস্টিটিউশনে বা ইভেন টিচিং কমিউনিটি বহুত অনলাইন যেটো টিচিং লার্নিং মেথডোলজি আছে এটো অ্যাডপ্ট কৰিছে প্রবলেম যিখিনি হোৱাৰ মেইনলি এতিয়া হৈছে ৰুৰেল ষ্টুডেণ্টৰ হৈছে প্লাছ যিবিলাক ফাইনেন্সিয়েলি পুৱাৰ ফেমিলিৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ ওচৰত দুটা মোবাইল নাই বা এটাও মোবাইল নাই এইবিলাকৰ প্ৰবলেম হৈ আছে আদাৰৱাইজ চাওক ফিজিক্যাল টিচিং লাৰ্নিং যেটো অফলাইন মোডত থাকে এটো টিচাৰৰ যেটো এসোসিয়েশন স্টুডেন্টৰ লগত এটো তো আৰু এতিয়া অনলাইনত না পাব বাট এভৰি এডুকেশনাল ইনস্টিটিউশন স্পেশালি যিবিলাক সেলফ ফাইনান্স প্ৰাইভেট ইনস্টিটিউশন আছে তেওঁলোকৰ এটা কমিটমেন্ট আছে তেওঁলোকে সার্ভিসটো পার্শিয়ালি দি আছে প্রবলেমটো অলওয়েজ মানে আহি আছে এবিলাক হল ৰুৰেল ষ্টুডেন্টছৰ কাৰণে যতবিলাকে প্ৰবলেম পাই আছে হায়াৰ এডুকেশনৰ ক্ষেত্ৰত partially student they are getting satisfaction because of their maturity at a level of student bilake buji paye at a level of guardian e buji paye at a level of teachers er eta understanding ase problem to is school education er khatat major mane jot student bilakok mobile to dia hoise parents e bhalke monitoring koribo noare so this is one of the biggest problem at this stage ami kobo lagibo karon morning to evening ক্লাস বিলাক চলি আছে বিভিন্ন ইনস্টিটিউশনে তার একটা কম্পালশন আছে ম্যানেজমেন্টে কইছে ক্লাস লব লাগিব ইটস এ জাস্ট এ ভার্চুয়াল স্কুল ভার্চুয়াল কলেজ ভার্চুয়াল ইউনিভার্সিটি এনেকা পরিবেশ বর্তমানে চলিছে তো এই ক্ষেত্ৰত তো প্রবলেমটো এটা আছে বাট স্টিল ইট ইজ এন অল্টারনেটিভ আমি ডিনাই কৰিব নোৱাৰো আৰু ইন ফিউচাৰ মই ভাবো যে খালি প্ৰাইভেট ইনস্টিটিউশন নহয় গভৰ্নমেন্টও এইবিলাক বস্তু অলপমান চিন্তা কৰিব লাগে যে হাউ দি কানেক্টিভিটি ইন দ্য ৰুৰেল এৰিয়াজ কেন বি ইম্প্ৰুভড গাঁৱৰ ক্ষেত্ৰত যদি গভৰ্নমেন্টে চিন্তাই নকৰে কাৰণ আমাৰ পুৰা কাউন্ট্ৰিটো এটা ৰুৰেল বেস কাউন্ট্ৰি এতিয়া আমি অলৰেডি ডিলেড আমি লাষ্ট টাইম যেতিয়া আমি জানো যে এটা পেন্ডেমিক আৰু চান্স আছে এতিয়া মানুহে কৈ আছে থাৰ্ড ৱেভ আহিব পাৰে তো সেইটো হিচাপত আমাৰ প্ৰিপাৰেচনটো কৰিব লাগিছিল সেইটো প্ৰিপাৰেচন আমাৰ নহল আজি এটা যদি আমাৰ ৰিমোট এৰিয়াত যদি এটা কলেজ আছে সেই কলেজটো ষ্টুডেণ্টখিনি আৰু ৰিমোটেষ্ট এৰিয়াত থাকে তো এইবিলাক এটা খালি অলপ ৰাত্ৰি হোৱাৰ লগে লগে নেটৱৰ্কটো উইক হৈ যায় তো বিভিন্ন ধৰণৰ এক্টিভিটিজ বিলাক স্টুডেন্ট বিলাক কৰিব পৰা নাই আজি মই নিজে ওয়েবিনাৰ কৰিছো আমাৰ এটা কলেজ আছে বদৰপুৰ খৈৰুন্নিছা ওমেন্স কলেজ 15-20 স্টুডেন্টস ইন ইচ বেচ এই 15টাৰ মাজত দুটা স্টুডেন্টে ফেভার কৰে যে আমাৰ জুম মিটিং টু হক বা গুগল মিট টু আমাৰ ক্লাছত হক বাকিবিলাকে কয় যে আমি এটেন্ড কৰিব নোৱাৰো কাৰণ যেতিয়া এই ভিডিওটো অন কৰে কানেক্টিভিটিৰ প্ৰবলেম আহি যায় সো দিস ইজ এ মেজৰ ইস্যু ফৰ দি ৰুৰেল স্টুডেন্টস সিটিৰ কাৰণে কোনো প্ৰবলেম নাই সো এই পেন্ডেমিক সিচুৱেচন বা ভৱিষ্যতে আৰু কিবা এটা ক্ৰাইচিছ আহিব পাৰে ইন দ্যাট কেস যে বেন্ডউইথটো দিয়া ইন্টারনেটটো প্রোভাইড করা ট্রান্সমিটার বিলাক রুরাল এরিয়াত বিভিন্ন কোম্পানি বিলাকে ইনস্টল করা এটা গভর্নমেন্টে এটা বহুত ডাঙৰ এটা ইনভেস্টমেন্ট হয় বহুত ডাঙৰ এটা মানে বাকি যেনেকা ইনফ্রাস্ট্রাকচার যেটা ডেভেলপ করা যেমান পয়সা খরচ হয় যে আমি ইন্টারনেটটো প্রোভাইড কৰাটো ইট ইজ নট এ ভেরি কষ্টলি এক্সারসাইজ সো ইন দ্যাট কেস যদি আমি এডুকেশনত সঁচাই প্রায়োরিটি দিব বিচাৰো তো এইটো মোমেন্টত আমাৰ এই বস্তুটোৰ ওপৰত আমি চিন্তা চৰ্চা কৰিব লাগে যেটো আমি দেখা নাই ইমার্জেন্সি এডুকেশনৰ ক্ষেত্ৰতো আছে যদি স্বাস্থ্যৰ
ক্ষেত্ৰত হয়, ইকনমিক ক্ষেত্ৰত হয়। Obviously, this is an emergency. Because you have to consider that 40% of the total population, they are either connected with the teaching learning process. 30% to যিকোনো এটা ফ্যামিলিতে আপনি গলে দেখিব এই ঘৰৰ 1/3 বিলাক চিলড্ৰেন হয়, স্টুডেন্টস হয়, গৈ আছে। সেইখিনিৰ কাৰণে আমি কি চিন্তা কৰিছো? Where is the infrastructure? Where is the our thoughts? খালি যদি আমি কওঁ যে আমি খালি হেলথৰে কেয়াৰ কৰিম, এডুকেশ্যন যদি এনেকে আৰু যদি 1 বছৰ কন্টিনিউ হয় আৰু 6 মান্থ যদি কন্টিনিউ হয়, মোৰ নিজৰ ল'ৰা দুটা আছে, আমি এভৰি টাইম এটা মানে সদায় এলাৰ্ট হৈ থাকিব লাগে, মোবাইলটো প্ৰপাৰলি ইউজ কৰিছে নে নাই, সি এটা সুইচ অভাৰ কৰি দিয়ে, এইবিলাকে স্ক্ৰীন বিলাক চেঞ্জ কৰি দিয়ে, এইটো কৰি পেলাই বিভিন্ন ধৰণৰ এক্টিভিটি গুচি যায়। ভালো হব পারে, বেয়া হব পারে, আলটিমেটলি ইট ইজ এ ডাইভাৰ্সন অফ এটেনশন। 2 নম্বৰ যিটো ক্লাছৰুমৰ যিটো এনভাইৰনমেণ্ট, মানুহ যে কয় গুৰুৰ লগত ছাত্ৰৰ যিটো শিক্ষা বা সেইটো বস্তুটো আপুনি সাবস্টিটিউট কেতিয়াও দিব নোৱাৰে, ইট ইজ নট পসিবল। বাট ষ্টিল যদি আমি কওঁ যে এটা ষ্টুডেণ্টে এটা ক্লাছৰুমৰ 50 জন ষ্টুডেণ্ট আছে, 20 জনে এটেণ্ড কৰিলে, 30 জনে এটেণ্ড নকৰিলে, তো কি সমাধান হল? What solution you are giving to the students community? মই তো ভাবো যে মেজৰিটি কথা নহয়, এটা দুটা ষ্টুডেণ্টে যদি কৰিব নোৱাৰে তাৰ লগত ডিছক্ৰিমিনেশ্যন হল, ইনজাষ্টিছ হল। মই লাহতি ডাঙৰীয়া, এতিয়া বহুতে ল'ৰা ছোৱালী আমাৰ পৰীক্ষা ক্লাছ 2ৰ পৰীক্ষা এতিয়ালৈকে কি হ'ব কি নহ'ব ফাইনেল ডিচিশ্যন হোৱাগে নাই, যদিও কিবা কিবি কৈ থকা হৈছে বা কিবা কিবি প্লেনিঙৰ কথা কোৱা হৈছে। এতিয়া বহুত ল'ৰা ছোৱালী প্ৰিপেয়াৰ কৰি আছে নেশ্যনেল লেভেলৰ কাৰণে, কোনোবাই NEWT বা কোনোবাই JEE মেইনছ এডভান্স তেনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে। সেইসকলৰ কাৰণে বহুত চিন্তাৰ কাৰণ হৈছে, তেওঁলোকে এতিয়া কেনেকৈ আগবাঢ়িব? অভিভাৱকে সেই প্ৰশ্নটো কৰি থাকে। ইহঁতক আপুনি যদি চাই এতিয়া যোন ষ্টুডেণ্ট স্পেচিয়েলি ক্লাছ 12 দি আছে, আপুনি যদি চাই ইহঁতৰ গোটেইখিনি বছৰ মানে লাষ্ট 1 year গোটেইখিনি 12টো ইহঁতে ক'বলৈ ভাৰ্চুৱেল মোডতে কৰিছে, ৱেৰ মানে এইটো হৈ আছে যে টিচাৰ্ছ সিহঁতে ভালকৈ বুজাব পৰা নাই বিকজ অফ দ্য অনলাইন মিডিয়াম, এণ্ড কম্পিটিশ্যন যোনটো আমাৰ আছে লেভেল, সেইটো এনেই ইমান হাই লেভেল আছে, সেইকাৰণে এনেই এটা গেপ আছেই। আপুনি চাওক যদি ক্লাছ 12ৰ যোনটো বেচিক আণ্ডাৰষ্টেণ্ডিং আছে তাতে গেপ আছে। আৰু এটা কম্পিটিটিভ এক্সাম যদি আমি ভাবো, আপুনি যদি চাই লাইক पूरे इंडिया में अभी ऐसा हो रहा है कि क्लास 12 के बोर्ड एग्जाम्स कैंसिल हो गए, एग्जाम বিলাক कैंसिल হৈ গৈছে। আৰু আমাৰ এতিয়া অসমত আমাৰ এইটো ডিচিশনটো হোৱা নাই এতিয়ালৈ যে কেনসেল হ'ব না পাতিব। এইটো কাৰণে কি হৈ আছে, আপুনি চাই যে মানে মেক্সিমাম ইনষ্টিটিউশন, ইঞ্জিনিয়াৰিং কলেজ হওক বা মেডিকেল কলেজ হওক, প্ৰাইভেট কলেজেছ, নট অনলি অন ইঞ্জিনিয়াৰিং মেডিকেল বা সায়েন্স ষ্ট্ৰীম, কমাৰ্চ, হিউমেনিটিজ, সবতে এডমিশ্যন ষ্টাৰ্ট কৰি দিছে এতিয়া যদি আমাৰ ষ্টুডেণ্টৰ ৰিজাল্ট যদি পিছত আহে তেতিয়া ইহঁতে এপ্লাই কৰিব নোৱাৰিব, এটা চেলেঞ্জ আছে ইহঁতৰ। মোৰ ছাজেশ্যন এইটোৱে হ'ল যে আপুনি চাওক এতিয়া এনেকুৱা হ'ব পাৰে যে ষ্টুডেণ্ট মাইট হেভ টু গিভ দ্য বৰ্ড এক্সাম, মাইট নট হেভ টু গিভ দ্য বৰ্ড এক্সাম। ইন বোথ দ্য কেছেছ আপুনি চাব যে দ্য বৰ্ড চিলেবাছ যোনটো আছে আমাৰ, দিছ কম্প্ৰাইজ অফ আ চিলেবাছ অফ এ NEET and JEE also. So I think students should not worry much about whether board exam will happen or not at this stage. Rather they should keep focus on preparing for the JEE and NEET exam, and उनका जो ज्यादा ध्यान है वो होना चाहिए कि उनके टेक्स्ट बुक पे, बिकॉज अगर आप देखें, मैं आपको कुछ फैक्ट बताता हूँ, आप अगर नीट एग्जाम देखेंगे, लास्ट ईयर के नीट एग्जाम में 70 to 80% क्वेश्चंस डायरेक्टली एनसीईआरटी टेक्स्ट बुक या हम जो काउंसिल में बुक फॉलो करते हैं उसी से बायोलॉजी में आया। मोर देन 50% क्वेश्चन डायरेक्टली केमिस्ट्री उसी बुक से आया। तो वो जो टेक्स्ट बुक है उनका, वही उनका बहुत अच्छा एक तरीका है, মানে যাৰ পৰা ইহঁতে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব পাৰিব। আৰু এটা কি হৈ আছে, আপুনি চাব যে মেক্সিমাম কলেজত যোনটো আছে, ইউনিভাৰ্চিটিজ আছে, প্ৰাইভেট বা গভৰ্ণমেণ্ট, এতিয়া সিহঁতে ভাবি আছে ৱাই নট উই কণ্ডাক্ট আৱাৰ অন এপ্টিটিউড টেষ্ট। এতিয়া যোনবিলাক ষ্টুডেণ্ট আছে হু আৰ থিংকিং অফ গোয়িং অন এপাৰ্ট ফ্ৰম ছায়েন্স এণ্ড কমাৰ্চ, ইহঁতৰ ছাজেশ্যন এইটো আছে যে ষ্টাৰ্ট প্ৰিপেয়াৰিং ফৰ এপ্টিটিউড। এপ্টিটিউড কি হয়, আপোনাৰ লজিকেল ৰিজনিং, কোৱান্টিটেটিভ এপ্টিটিউড, বেচিক মেথছ খুলিব, ইংলিছ খুলিব, ইংলিছ ৰিলেটেড, লেংগুৱেজ ৰিলেটেড স্কিলছ মেজৰ হ'ব, জেনেৰেল এৱেৰনেছ মেজৰ হ'ব। মেক্সিমাম ইউনিভাৰ্চিটি, ইনফেক্ট আপুনি চাই যে মেক্সিমাম ইউনিভাৰ্চিটি এতিয়া এইটো ৰুটটো ফ'ল' কৰি আছে, এণ্ড ডেটবিলাক এতিয়া অপেন হৈ আছে। I mean, some of the exam will take place in the end of the June, some will be there in the initial of the early of the July or the end of the July. সেইকাৰণে এতিয়া বোৰ্ড এক্সামটো আছেই, কিন্তু apart from the board exam, এটা ইণ্টিগ্ৰেটেড এপ্ৰ'চ যদি ষ্টুডেণ্টে লয়, তেতিয়া মই ভাবো প্ৰিপেৰেশ্যন will not stop. Preparation will not stop and that should not be. মই এতিয়া ভিজন 50 কথা আমি কৈছো, এটা ভাল উদ্যোগ লৈছে যে যিবিলাক মেৰিটিয়াৰ ষ্টুডেণ্টছ আছে বা
পুৰ ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে 50 ষ্টুডেণ্টছক নেট বা জেই বা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব এই ভিজন 50টো কেনেকুৱা ধৰণৰ যিহেতু ERDF এটো উদ্যোগ লৈছে চাওক আমি কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে লাষ্ট 6-7 ইয়াৰ্ছ পৰা খুব ইণ্টেনচিভলি আমি ফাইট কৰি আছো এটা কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত আমি মানে অলপমান স্যাটিসফ্যাকশন পাইছো যে ইয়েস উই আর ডুইং সামথিং ওয়েল ইন নিট মানে নেট এক্সামিনেশন যেটো পোস্ট গ্রাজুয়েট স্টুডেন্টের কারণে এলিজিবিলিটি থাকে আমার ইভেন লাস্ট প্যান্ডেমিকৰ টাইমতো আমার নিয়ারলি 35 স্টুডেন্টসে নেট কোয়ালিফাই কৰিছে সো উই আর ওয়ার্কিং ফর ভেরিয়াস কম্পিটিটিভ এক্সামিনেশন ভিজন 50 একাডেমি ইজ এ কোইন্সিডেন্স মানে এই প্যান্ডেমিকৰ টাইমতে কেইজনমান এক্সপেৰিয়েন্সড বিভিন্ন ন্যাশনালি ৰেপুটেড কোচিং সেন্টাৰত কাম কৰা মানুহ তেওঁলোকে আহি ক'লে স্যাৰ ইউ হেভ অল ইনফ্ৰাষ্ট্ৰাকচাৰ ইউ হেভ অল ফেসিলিটিজ আৰু মানুহ বহুত গাৰ্জিয়ানে কৈ থাকে আপুনি এইটো অলপ লিড ল'ব লাগিছিল এইটো বস্তুত আপুনি এইটো নকৰে এন্ড আমাৰ দুটা স্কুলো আছে উই হেভ 2 CBSE affiliated school in Karimganj Mr. Dinesh Lahoti is having a 10-11 years experience আৰু এজন নমান বুলি তেওঁ 16 year experience in Akash এনেকা পুৰা এটা ডাঙৰ গ্ৰুপ এন্ড Mr. Mohesh এজন কেমিষ্ট্ৰি বহুত কেইজনমান মানুহৰ অ্যাসেম্বলি হোৱাৰ কাৰণে উই টুক দিস ইনিশিয়েটিভ তো আমাৰ পারসেপশনটো আছিল যে আমি স্টুডেন্টক যেটো আপনি জানে নিউ এডুকেশন পলিসি স্টুডেন্টক তো 9 10 11 12 4 বছৰৰ সেকেন্ডারি এডুকেশন হ'ব আমাৰ পারসেপশনটো আছিল বৰ্তমানে যে আমি স্কুল ইন্টিগ্রেটেড প্রোগ্রাম মানে স্টুডেন্টক আমি আফটার 10 ইমিডিয়েটলি আফটার 10 আমি 11 12 আমার ইনস্টিটিউশনত হ'ব আমার হোস্টেলত থাকিব আমি তেওঁলোকক গাইড কৰিম আৰু এই ভিজন 50 মানে will be sponsoring 50 brilliant students preferably from poor background that is our main মানে idea behind যে আমি 50 জন স্টুডেন্টক লম এন্ট্রান্স টেস্ট পাতি বেলাই এটো আমাৰ যেটো ট্যালেন্ট হ্যান্ড এক্সামিনেশন হ'ব 20th জুনত আমাৰ এক্সামিনেশন হ'ব কিন্তু কি হল when we have given some kind of awareness in social media we have received more applications from class 12 studying students and 12 pass students so আমি ভাবিলো যে তো we have more brilliant students in this category কারণ স্টুডেন্ট প্যান্ডেমিকৰ টাইমত কোনো সার্ভিস পোৱা নাই কোনো ইভেন কোচিং সেন্টারে ভালকে সার্ভিস দিব পৰা নাই ফর এক্সাম্পল some students are staying in Guwahati attending coaching and they are from Karimganj pandemicৰ কাৰণে এটা ঘৰত গুছি গল so they are not attending physical classes so এই category students এ বহুত বেছি আমাৰ nearly 500 application already আইছে আমাৰ ওচৰত so now we are categorizing these 50 scholarships in 3 categories এটা হল যে ক্লাস 11 ত সোমা স্টুডেন্ট যিখিনি সোমাব তেওঁলোকক দিম আমি সিলেকশন কৰিম আৰু তেওঁলোকক পুৰা 2 বছৰ আমি এনেকা গাইড কৰিম আৰু তাৰ মেইন পার্সপেক্টিভ টু আমাৰ এন্টায়ার আইডিয়া টু হল রুরাল স্টুডেন্টস কারণ রুরাল স্টুডেন্টস কিনে এই মোটিভেশনটো নাপায় আজি দিনেশ লাহটি ইজ বিজনেস মই এটা কথা স্যার ভাল পাইছো যে সৰ্বাধিক গুৰুত্ব আপুনি গাঁৱক দিছে গাঁও যদি শক্তিশালী হয় তেতিয়া আমাৰ গোটেই শক্তিশালী হ'ব আমাৰ এই পার্সপেক্টিভটো হল যে এটা Mr. Dinesh Lahoti his face is known to everyone he is visiting all the institutions in Guwahati but তাতে কোনো যোৱা নাই ভালকে তাতে গাঁৱত কোনো যোৱা নাই ঠিক তো আমাৰ এই কথাটো মই আপোনাৰ পৰা লম এটা ফোন আহিছে ফোন কলটো লৈ লৈছো হয় আপুনি কোনে কৈছে আৰু আপুনি কি প্ৰশ্ন কৰিব খোজে আমাৰ দুগৰাকী অতিথিকে প্ৰশ্ন কৰিব পাৰিব হেল্ল' হয় কওক আপুনি মই যদি আপোনাৰ নিটৰ ব্যৱহাৰ কৰিছো মোৰ ল'ৰাই নিটৰ কাৰণে প্ৰিপেয়াৰ হয় কথা হচ্ছে আপনার নিটৰ কাৰণে কি প্ৰিপেয়াৰ কৰিছে এইখিনি অকণমান জানিব পাৰিলে ভাল আছিলে ল'ৰা এতিয়া ঘৰত পঢ়া শুনা কৰি আছে ঘৰতে গতিকে ভাল প্ৰিপেয়াৰ ভালে হৈছে কিন্তু এতিয়া ল'ৰা অকণমান মানে ক'ত আছে যে পৰীক্ষাটো বা হায়াৰ ছেকেণ্ডাৰী নহ'লে এতিয়ালৈকে আৰু এনেকুৱাই হৈ আছে গতিকে পাতিম নাপাতিম কিবা আৰু গতিকে লাষ্টত So, এই ভিজন 50 হয় ঠিক আছে ডাঙৰীয়া শুনক উত্তৰটো দিছে আমাৰ হয় 20 তাৰিখত আমাৰ টেষ্টটো হ'ব তাক মই ৰিকুৱেষ্ট কৰিম তেওঁৰ ল'ৰাই নিশ্চয় ভিজন 50 ৱেবসাইটটো ওপেন কৰিব লাগে তাতে ওপেন কৰিলে পুৰা ডিটেইলছটো পাই যাব আৰু ল'ৰাজনে আমাৰ ইয়াতে এপ্লাই কৰিব মানে এই টেষ্টৰ আন্ডাৰত আহিব লাগে সো আমাৰ ভিজন 50 যেটো এন্ট্রান্স হ'ব মানে এই ট্যালেন্ট হান্ট এক্সাম হ'ব 20 তাৰিখ আমি 20 তাৰিখ ইভিনিংতে ৰিজাল্ট দিম বা 21 তাৰিখ মৰ্নিংত আমি দিম আৰু বিফোর 25th উইল বি স্টার্টিং দি ক্লাसेस কারণ প্যান্ডেমিকত স্টুডেন্টস কিনি ঘৰত আছে বিভিন্ন ধৰণৰ প্ৰবলেম পাই আছে এতিয়াও আমি ক্লাস 11 ৰ সায়েন্সৰ আৰু আৰ্টছৰ ফ্ৰী অনলাইন ক্লাস স্টার্ট কৰি দিছো কারণ সিবিএসই স্টুডেন্ট বহুত দিন আগতে ডিক্লেয়ার হল যে এক্সাম নহব ইন্টারনাল ইভ্যালুয়েশন রেজাল্ট বি ডিক্লেয়ার 12 এর কারণে কেইদিন মান আগতে ডিসিশন হয় হেতু নহব তো স্টুডেন্টস আর সামহাউ ফ্রি দে নিড নাও এ মেন্টরিং
ষ্টুডেণ্টৰ টেলেণ্ট আছে, ষ্টুডেণ্টে বুকছ পালে পঢ়িব, কিন্তু দে নিড সাম কাইণ্ড অফ গাইডেন্স। এই গাইডেন্সৰ কাৰণে আমাৰ প্ৰগ্ৰামটো হ'ল যে উইল বি ষ্টাৰ্টিং ইমিডিয়েটলি অনলাইন ক্লাছেছ, এণ্ড নেক্সট আমাৰ এটা চেপ্টাৰ বৰাকবেলিত এটা চেপ্টাৰ হ'ব। Then we have already discussed that how we can connect the other districts. কাৰণ ষ্টুডেণ্টৰ বহুত ধৰণৰ লিমিটেশ্যন থাকে, পেৰেণ্টছে হোষ্টেলৰ ফিজ দিব নোৱাৰিব, আমি ফ্ৰী দিলে কি হ'ল, গুৱাহাটীত আমি ফ্ৰী দিম, বাট there is another expenditure to stay in the hostel expenditure is a very big liability. আৰু এটা ফোন আছে, ফোনটো লৈ লৈছো। হয়, আপুনি ক'ব পাৰে, আপোনাৰ প্ৰশ্নটো আমাৰ অতিথিয়ে শুনিব, কোনে কৈছে আৰু কি আছে সমস্যাটো কওক। হেল্ল', হয় কওক, আপুনি ক'ব পাৰে, আমাৰ অতিথিয়ে শুনি আছে এতিয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় মই এজন অভিভাৱক HLC কেণ্ডিডেটৰ। হয়, বিষয়কেইটা আপোনালোকে কিবা কৰি মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিব নোৱাৰে নেকি? এতিয়া যিটো আমাৰ ছাৰে কৈ আছে যে vision50.org, আপোনাৰ যদি ল'ৰা বা ছোৱালী যদি নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেনেহলে ৰেজিষ্টাৰ কৰি পৰীক্ষা দিব পাৰিব আৰু ঘৰৰ পৰাই এইটো তেওঁলোকে প্ৰকৃত গাইডেন্স পাব। আৰু আপুনি কিবা সুধিব খোজে নেকি? নহয়, মই বিষয়কেইটাৰ বিষয়ে কওঁ। বিষয় মানে কি কি সাবজেক্ট কভাৰ এৰিয়াস, মানে কি কি? যদি নিটৰ হয় অবভিয়াছলি ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি, যদি ইঞ্জিনিয়াৰিং হয় ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স, আৰু এই বস্তুটোৰ কাৰণে 50 ষ্টুডেণ্টছৰ কাৰণে মেটেৰিয়েল ফ্ৰী, অনলাইন কোচিং ফ্ৰী। যেতিয়া আমাৰ পেণ্ডেমিকটো অভাৰ হৈ যাব তেতিয়া ফিজিকেলি ক্লাছ হ'ব, যদি ষ্টুডেণ্টটো কেপেবল হয় ফিজিকেলি ক্লাছ কৰিব। আদাৰৱাইজ আমি যিটো মানে এটা চিষ্টেম কৰিম, যিটো ই কোচিং ফেচিলিটিটো কৰিম, এইটো অলপ টাইম লাগিব, বিকজ উই হেভ টু ডেভেলপ, উই হেভ টু আইডেন্টিফাই এ লোকেশ্যন, তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। আদাৰৱাইজ আমাৰ কেণ্ডিডেটক, চব কেণ্ডিডেট যিবিলাক কেণ্ডিডেট চাই আছে যে আমাৰ vision50.org যিটো ৱেবছাইট আছে, আপুনি তাতে গ'লে পুৰা কমপ্লিট সব ধৰণৰ ফেজ ৱাইজ বস্তুবিলাক অনলাইন অনলাইন ৰেজিষ্ট্ৰেশ্যন আছে, 1 ইয়াৰৰ বস্তু, 1 ইয়াৰৰ ডিটেইলছটো আছে, 2 ইয়াৰৰ ডিটেইলছটো আছে, বা ষ্টুডেণ্টে যদি বিচাৰে যে ওৱান ষ্টপ সলিউশ্যন, আমাৰ মেইন টাৰ্গেটটো হ'ল যে আমাৰ ষ্টুডেণ্টছখিনি আমাৰ সন্মুখত থাকিব লাগে, আমি নিজে মনিটৰিং কৰিম। ওৱান ষ্টপ সলিউশ্যনটো হ'ল যে যিবিলাকে এইবাৰ মেট্ৰিক পৰীক্ষা এপিয়াৰ হোৱা নাই বা হৈছে, বা CBSEৰ ক্ষেত্ৰত অলৰেডি ডিক্লেৰেশ্যন হৈ গৈছে নহ'ব বুলি, সো এইবিলাক ষ্টুডেণ্টৰ কাৰণে স্কুল ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম। স্কুল ইণ্টিগ্ৰেটেড প্ৰগ্ৰামটোৰ কনচেপ্টটো হ'ল যে এটা ষ্টুডেণ্টছে তাৰ ক্লাছ 11-12 কৰিব চাইমালটেনিয়াছলি, মেণ্টৰিং, যিটো মেণ্টৰিং কোচিঙৰ কাৰণে লাগে, নিট ক্ৰেক কৰাৰ কাৰণে লাগে, বা JEE ক্ৰেক কৰাৰ কাৰণে লাগে, বা চিভিল সাৰ্ভিসৰ কাৰণে লাগে। 3 নম্বৰটো আমাৰ চিভিল সাৰ্ভিস। এই হায়াৰ ছেকেণ্ডাৰী, সায়েন্স, আৰ্টছ, কমাৰ্চ তিনিটা ব্ৰাঞ্চৰ ষ্টুডেণ্টৰ যদি কাৰো ডিজায়াৰ থাকে যে I am not interested for the NEET or JEE or anything, but I am interested for civil service. এইবিলাকৰ কাৰণে আমি 50 students next phase আমি selection কৰিম, and they will be getting all kind of services. যদি ফিজিক্যালি তেওঁলোক আহে আমাৰ ৰেসিডেন্সিয়াল হৈ থাকিব USTM, আৰু যদি ফিজিক্যালি নাহে তেওঁলোক নিজৰ জায়গাত পঢ়িব, নিজৰ স্কুলত পঢ়িব, they will be getting the material, they will be getting the online classes. এটা পেণ্ডেমিকৰ বা এটা পজিটিভ সাইড হ'ল যে আমি এতিয়া সব মানুহ এটা কমফৰ্টেবল ফিল কৰো যে আমি যদি ইমিডিয়েটলি আমি ফিজিক্যালি কোনো বস্তু কৰিব নোৱাৰো, দেন উই ক্যান সেট আপ এ অনলাইন কমিউনিকেশন, অনলাইন ক্লাसेस। তো দিস ইজ vision50 একাডেমি। আমাৰ যেটো সেটআপ, উই হ্যাভ ফিজিক্যাল 3 সেটআপ নাও in Guwahati, in Karimganj, and at USTM. So students are those who are capable, financially capable, they can come down here, they will be staying with us, and especially class 11 er ক্ষেত্রে যেগুলাকে যাবো এবার ঘুমাবো তেগুলোর কারণে যদি ভাবে they can take admission in our school, both the schools we have at Karimganj, CBSE school, both are CBSE, কারণ NEET আর JEE স্টুডেন্ট তো এটু অ্যাডভাইস করা হয় যে CBSE পারলে CBSE স্কুলত এডমিশন লওক কারিকুলাম। স্যার আজি অসমৰ ক্ষেত্ৰত মেট্ৰিক হায়াৰ সেকেন্ডাৰী স্টুডেন্ট বিলাকে কার প্রবলেম হইছে ব্রিলিয়েন্ট স্টুডেন্টসৰ কিনি, এভারেজ স্টুডেন্টস দে আর ওয়েটিং ফর এনি অপশন। হ্যাঁ, যদি এক্সাম দেরি হয় এভারেজ স্টুডেন্টসে ভাল পাবো, যদি এনে পাস কৰি দিয়ে তেতিয়া ভাল। স্যার আমি বিৰতি এটা লৈ যাম, কিন্তু এটা ফোন এগৰাকী ব্যক্তি তেওঁ ৰৈ আছে, তেওঁ ফোনটো লৈ লৈছো। হয়, আপুনি ক'ব পাৰে। হয়, কৈ যাওক, আপুনি আমাৰ অতিথিয়ে শুনি আছে। সংযোগ বিচ্ছিন্ন হল, আমি বিৰতিৰ পিছত ফোনটো আমি ল'বলৈ চেষ্টা কৰিম। সৰু এটা বাণিজ্যিক বিৰতি লৈছো। বিৰতিৰ পিছত আপোনাৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত আপোনাৰ কি সিদ্ধান্ত লোৱা উচিত এইখিনি সময়ত, আৰু কেনেকে সিদ্ধান্ত ল'ব, আমাৰ লগত দিনেশ লাহতি আছে, এম হক ছাৰ আছে, তেওঁলোকে বুজাই ক'ব। আপোনাৰ যদি কিবা সমস্যা আছে এই সম্পৰ্কত, NWT কম্পিটিটিভ এক্সাম বা JEE ক্ষেত্ৰত আপুনি যিকোনো প্ৰশ্ন কৰিব পাৰে আমাৰ এই অনুষ্ঠানত। সৰু এটা বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম।
केंद्र सरकार और राज्य सरकार ने अब कोविड-19 वैक्सीन टीकाकरण की मुहिम भी शुरू कर दी है, जो ये सुनिश्चित करने में सक्षम है कि कम से कम लोग कोविड-19 संक्रमण के चपेट में आएं। ऐसे व्यक्ति जिनकी उम्र 45 या उससे अधिक है, वे अपने नजदीकी सरकारी स्वास्थ्य केंद्रों में जाकर मुफ्त में टीका लगवा सकते हैं। सरकार पूरी कोशिश कर रही है कि सभी लोगों को इस वैक्सीन का लाभ मिले। इसी के चलते अब अरुणाचल प्रदेश की सरकार ने भी 18 से 44 साल की उम्र वाले लोगों के टीकाकरण की मुहिम शुरू कर दी है। कोविड-19 टीकाकरण के लिए 45 साल से कम उम्र वाले लोग cowin.gov.in में अभी से ही अपना और अपने परिवार वालों का पंजीयन करवा सकते हैं। केंद्रीय सरकार निर्देशानुसार 45 साल से कम उम्र वालों को cowin.gov.in पोर्टल पर वैक्सीन के लिए पंजीकरण करवाना अनिवार्य है। इसीलिए हम सभी को अनिवार्य रूप से कोविड-19 वैक्सीन का टीकाकरण करवाना है और उसके साथ साथ हम सभी को कुछ अहम आदतों का पालन भी किए रखना है, जैसे कि समय समय पर साबुन से हाथ धोना, मास्क पहने रखना, सार्वजनिक दूरी बनाए रखना, सैनिटाइजर का लगातार इस्तेमाल करना, इधर उधर न थूकना, भीड़ भाड़ वाली जगहों पर न जाना और समय समय पर सरकार और स्वास्थ्य विभाग द्वारा जारी किए गए दिशा निर्देशन का पालन करना। अभी से हम सभी को तीसरी लहर के लिए भी तैयार रहना होगा। इसीलिए कोरोना के खिलाफ सावधानी बरतना अब हमारी जरूरत ही नहीं बल्कि कर्तव्य भी है। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। केंद्र सरकार और राज्य सरकार ने अब कोविड-19 वैक्सीन टीकाकरण की मुहिम भी शुरू कर दी है, जो ये सुनिश्चित करने में सक्षम है कि कम से कम लोग कोविड-19 संक्रमण के चपेट में आएं। ऐसे व्यक्ति जिनकी उम्र 45 या उससे अधिक है, वे अपने नजदीकी सरकारी स्वास्थ्य केंद्रों में जाकर मुफ्त में टीका लगवा सकते हैं। सरकार पूरी कोशिश कर रही है कि सभी लोगों को इस वैक्सीन का लाभ मिले। इसी के चलते अब अरुणाचल प्रदेश की सरकार ने भी 18 से 44 साल की उम्र वाले लोगों के टीकाकरण की मुहिम शुरू कर दी है। कोविड-19 टीकाकरण के लिए 45 साल से कम उम्र वाले लोग cowin.gov.in में अभी से ही अपना और অনুষ্ঠান ভিজন 50 শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আমি আয়োজন কৰিছো আৰু এই বিষয়ে সবিশেষ আৰু অধিক তথ্য বা ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াত যদি আপুনি অংশ ল'ব খোজে তেনেহলে www.vision50.org ৱেবছাইটত গৈ আপুনি সবিশেষ তথ্য ল'ব পাৰিব কি কি আছে আৰু কৰিব পৰা সেই সকলো বিষয়ে সামৰি vision50.org ৱেবছাইটত সকলো তথ্য পোৱা যাব। আৰু আমাৰ লগত আজি ষ্টুডিঅ'ত উপস্থিত আছে USTMৰ আচাৰ্য তথা ERDFৰ অধ্যক্ষ এম হক ছাৰ আৰু লগতে দিনেশ লাহতি আছে, এগৰাকী প্ৰশিক্ষক আইআইটিয়ান তথা এডুজেনি নামৰ এটা প্ৰতিষ্ঠানৰ তেওঁ ফাউণ্ডাৰ। লগতে আমি আপোনালোক আজি কম্পিটিটিভ এক্সাম প্ৰতিযোগিতামূলক পৰীক্ষা বা বিভিন্ন NEET JEET কেনেকৈ প্ৰিপেয়াৰ হ'ব সেই সন্দৰ্ভত আমি সবিশেষ জনাই আছো। আপুনি গ্ৰামাঞ্চলৰ কথা কৈছিলে, গ্ৰামাঞ্চলৰ কথা কওঁতে এটা কথা আপুনি খুব মই ভাল পাইছো যে
গাঁও যদি শক্তিশালী হয় তেনেহলে আমাৰ একো চিন্তা কৰিবলগীয়া নাই আৰু আগৰ পৰাই দেখিছো যে ERDF এ তেনেকুৱা ধৰণৰ যথেষ্ট পদক্ষেপ লৈছে এতিয়া NWT যেই গাঁৱৰ ল'ৰা ছোৱালী যিখিনি আহিব নোৱাৰে গুৱাহাটীলৈ তেওঁলোকৰ কাৰণে ই-লাৰ্নিং কিবা এটা ব্যৱস্থা কৰিম বুলি কৈছে আপুনি আৰু কেনেকুৱা ধৰণৰ হ'ব বুলি কৈছে আমাৰ দিনেশে এইটো ভালকে বুজাই দিব পাৰিব दिनेश ई-लर्निंग কেনেকুৱা সিস্টেমটো হ'ব हाँ तो देखिए क्या हो रहा है कि लाइक अभी आप देखेंगे कि मैक्सिमम बच्चों के पास मोबाइल फोन है भी तो इंटरनेट का प्रॉब्लम है राइट तो हम क्या बोल रहे हैं कि हम एक रूरल एरियाज में हम अपने रिसोर्स सेंटर खोलेंगे जिसको हम बोलते हैं ई कोचिंग सेंटर वहां पे क्या होगा कि वहां पे सारे फैसिलिटीज रहेंगे बड़ा सा LED स्क्रीन रहेगा और वहीं से जो टीचर्स है हमारे वो हमारे गुवाहाटी स्टूडियो से क्लासेस लेंगे वहां इंटरनेट का जो जरूरत है वो पूरे सेंटर में रहेगा और उसके अराउंड हम एक ई पैडागोजी डेवलप कर रहे हैं कि किस तरीके से हम ऑनलाइन के तरीके से टीचर्स हमारे यहाँ से बैठे हैं और वहां हमारे जो बच्चे हैं उनको कोई इंटरनेट की जरूरत नहीं रहेगी वो वहीं पे जो सेंटर में आके ही वो क्लासेस कर सकते हैं মানে মানে ল'ৰা ছোৱালী নিজৰ ইন্টাৰনেটৰ প্ৰয়োজন নাই সেই চেণ্টাৰত আহিলে ইন্টাৰনেট প্ৰভাইড কৰা থাকিব LED থাকিব তাৰ টিচাৰৰ লগত ডাইৰেক্ট ডাইৰেক্ট থাকিব আৰু আমি কি কৰি আছো তাতে there will be a concept of facilitator মানে teacher will be here virtually but there will also be a physical facilitator whose role is to mentor the child Okay. এতিয়া আপুনি ধৰক মই এজ এ টিচাৰ মই কিবা maths বা physics পঢ়ালো ইয়াতে এতিয়া মই যোনটো বস্তু পঢ়াইছো হেতুৰ কনসেপ্টটো ৰিলেটেড যোনটো ষ্টাডি মেটেৰিয়েল আমি বনাই আছো যোনটো আমাৰ ষ্টাডি মেটেৰিয়েল বনোৱা আছে হেবিলাক ষ্টাডি মেটেৰিয়েল আমাৰ যোন লোকেল ফেচিলিটেটৰ আছে এহঁতে এইটো কৰিব সো দ্যাট উই উইল বি আপডেটেড অন ইচ এণ্ড এভৰি চাইল্ড ঠিক আছে আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় আপুনি প্ৰশ্নটো কৰিব পাৰে আপুনি নাম নকলেও কথা নাই আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে ঠিক আছে প্ৰতিগৰাকী চাইল্ডক বা প্ৰতিগৰাকী স্টুडेंटক আপুনি সুবিধা দিয়াৰ কথা কৈছে কেনেকুৱা ধৰণৰ হ'ব আৰু उसमें देखिए और क्या हो रहा है कि लाइक जैसे कि बच्चों को क्या चाहिए पढ़ने के लिए उनको मटेरियल चाहिए अच्छा एक रिसर्च मटेरियल बहुत मिलता है बट ऐसा मटेरियल चाहिए जिससे बच्चे को कॉन्फिडेंस बिल्ड हो मैक्सिमम मार्केट में जो मटेरियल मिलते हैं उससे आप एक फोबिया क्रिएट करते हो कि ये एग्जाम के आप ये क्वेश्चन सॉल्व करो अगर आपसे सॉल्व नहीं होगा तो आप शायद कोचिंग में लोगे हमारा एडमिशन दैट्स हाउ इट्स गोइंग मैं खुद एक उसी प्रोसेस से गुजरा हूँ एज ए स्टूडेंट तो मुझे पता है ये तो एक्चुअली हम क्या कर रहे हैं हम एक ऐसा मटेरियल बना रहे हैं जिसके थ्रू बच्चे को कॉन्फिडेंस बिल्ड हो गोल ये नहीं है कि ऑब्वियसली हम चाहते हैं कि बच्चा IIT क्रैक करे IIT में जाए या NIT में जाए या टॉप कॉलेजेस ऑफ असम में जाए बट सिर्फ ये गोल नहीं वी ऑल्सो वांट द चाइल्ड टू बी अ गुड ह्यूमन बीइंग अ गुड इंजीनियर एंड अ गुड डॉक्टर उसके लिए जो है वो उसका 11-12 का फाउंडेशन है फाउंडेशन पे हम ज्यादा আমি ফোন কৰি লৈছো হয় আপুনি কওক কি আছে আপোনাৰ প্ৰশ্নটো हेलो হয় सर हेलो হয় কৈ যাওক আপুনি আমি শুনি আছো কৈ যাওক सर मैं कोई কৈ আছো मोर नाम तो हल पार्थ सारथी दत्त হয় কওক सर सर এবারে যে এক্সামটো হ'ব এই ডিটেইলছটো জানিব বিচাৰিছিলো স্যার দিনেশ লাহৰি এক্সামটো কেনেকুৱা কি হ'ব যে আপুনি যে এক্সামৰ কাৰণে যে এক্সামৰ ডিচিশনটো এতিয়া অহা নাই যেতিয়া আহিব তেতিয়া আপুনি গম পাবই এইটো NTA আৰু যে মেইনছ যোনটো অৰ্গেনাইজেশ্যন কণ্ডাক্ট কৰে ইহঁতে আপোনাক আপডেট দি দিব আপোনাৰ ষ্টুডেণ্টে যদি ৰেজিষ্টাৰ কৰিছে দে উইল গেট অল দ্য ইনফৰমেশ্যন আপুনি চাই থাকিব আৰু মিডিয়া অলৱেজ কাম উইথ দিছ নিউজ ডেট যে মেইনছ কেতিয়া হৈ আছে looking at the current time এটা কবলে মানে ডিফিকাল্ট হ'ব যে কেতিয়া হ'ব যে I will only advise अभी पढ़ते रहो जितना हो सके टेस्ट दो डेली एक टेस्ट दो अगर हो सके वो टेस्ट মই দুইজনকে সুধিছো যে এনেকুৱা ধৰণৰ কিবা কথা থাকে নেকি যে ইমান ঘণ্টা পঢ়িলেহে NWT সাকসেস হ'ব ইমান ঘণ্টা পঢ়িলেহে there is no such kind of rigid formula স্টুডেন্টে নিজে গম পাব যে মোৰ প্ৰিপাৰেচন লেভেলটো কোন লেভেলত গৈছে এটো ডিপেন্ড কৰিব এটো তো মেৰিটৰ ওপৰত ডিপেন্ড কৰে ওয়ান somebody must be passionate এতিয়া যদি স্টুডেন্ট বিলাক হুলস্থুলে কৰি থাকে যে আমাৰ নিট যেই হ'ব লাগে তো নহব is telling Dinesh যে আমাৰ syllabus concept first যেটো NCERT এর বুক আছে he already told যে 50% আইছে 60% আইছে আমার কনসেপ্ট ক্লিয়ার করুন আমার কথাটো হল যে ভিশন 50 একাডেমিত আমি কনসেপ্ট ভালকে স্টুডেন্টক ক্লাস 11 পৰা বুঝাই যাম কিন্তু যেহেতু ইমান স্টুডেন্টে ইয়াতে ভিড় কৰিছে 1 ইয়ার তেওঁলোকৰ কোচিং লাগে 2 ইয়ার কোচিং লাগে তো আমি অলপ কম্পেল হৈছো এর কারণে আমি একটু প্রিপারেশন কৰি আছো আদারওয়াইজ আমার কনসেপ্ট হল যে উই হ্যাভ টু আইডেন্টিফাই ট্যালেন্টস
এই টেলেণ্ট বেছিকে ছাৰ অভিভাৱকখিনি উদ্বিগ্ন বা বহুত ফোন আহিছে, আমি ফোনখিনি সকলোৰে ল'ব পৰা নাই। আৰু এটা ফোন কল লৈছো। হয়, আপুনি কওক, কি ক'ব খুজিছে? হয়, কৈ যাওক আপুনি। মই মানে জিন্সৰ কাৰণে প্ৰিপেয়াৰ মানে দিম বুলি ভাবিছো। হয়, মানে এতিয়া মই কি কৰিব লাগিব? ক্ৰছ কুৱেশ্যন কৰিব পাৰে। নিটৰ কাৰণে তো তুমি ভালকে প্ৰিপাৰেশ্যন কৰিব লাগিব নিশ্চয়। তোমাৰ মইতো নাজানো তুমি CBSE না কাউন্সিলৰ হলেতো এক্সামটো পেণ্ডিং হৈ আছে, আগষ্টত হ'ব বুলি কৈছে। আৰু যেহেতু আমাৰ ইউনিভাৰ্চিটিতো এটা চেণ্টাৰ, নিটৰ এটা চেণ্টাৰ আছে, তো উই হেভ ৰিচিভড এ লেটাৰ ফ্ৰম NTA ৰিগাৰ্ডিং দিছ নিট এক্সামিনেশ্যন। তেওঁলোকে আগষ্টত এটা টাৰ্গেট কৰিছে কৰিবলৈ, কিন্তু এটা এণ্টায়াৰ ডিপেণ্ড কৰিব কাউণ্ট্ৰিৰ চিটুৱেশ্যনটো কি, পেণ্ডেমিক লৈ পেলাই। লাষ্ট ইয়াৰটো ছেপ্টেম্বৰত হৈছে, এইবাৰ আগষ্টত বুলি তেওঁলোকে টেণ্টেটিভলি লেটাৰ আহিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আমাৰ ৰুম কিমান আছে এইবিলাক চাবলৈ। সেইকাৰণে এইটোতো আমি ক'ব নোৱাৰিম। We are primarily private organization, but student must prepare continue. আৰু যদি তোমাৰ কোনো হেল্প লাগে, এতিয়া আমাৰ Vision 50 একাডেমিক আণ্ডাৰত ডেইলি এক্সপাৰ্টে ক্লাছ লৈ আছে, অনলাইন ক্লাছ লৈ আছে। তো Vision 50 একাডেমিত গৈ পেলাই যদি তুমি ৰেজিষ্ট্ৰেশ্যন কৰা, এতিয়া ফ্ৰম টুমৰো অনৱাৰ্ডছ ইউ কেন এটেণ্ড দি ফ্ৰী ক্লাছেছ। আৰু আমাৰ মেটেৰিয়েল আৰু নেক্সট 1 উইকত আমাৰ মেটেৰিয়েল আহি যাব, মেটেৰিয়েলখিনিও আমি ফ্ৰী দিম। এইবাৰ যিবিলাক বহিব আৰু যিটো আগষ্টত বা ছেপ্টেম্বৰত হ'ব। নেক্সট বেচটো হ'ল যে 2022 যিবিলাক বহিব মিনছ দোজ ৱাৰ ষ্টুডেণ্টছ ইন দ্য ক্লাছ 12 এইবাৰ যিবিলাক আছে, তাৰ কাৰণে আমাৰ 10টা মান ফুল স্কলাৰশ্বিপ আছে মেৰিটৰিয়াছ ষ্টুডেণ্টছ। ইয়াৰ পিছত আহিল যিবিলাক এইবাৰ ক্লাছ 10 কৰি পেলাই ক্লাছ 11ত আহিব 2 ইয়াৰ্ছ, এইটো আমাৰ মেইন টাৰ্গেট। এতিয়া মানে ছাৰ এইটো যিটো কাইলৈৰ পৰা যদি কোনোবাই ক্লাছ কৰে, ইট ইজ কমপ্লিটলি ফ্ৰী। Yes, already start হৈছে, চলি আছে। Okay, ঠিক আছে। এইটো অলৰেডি ৰানিং। ইয়াৰ কাৰণে ভিউৱাৰ্ছৰ মাজত যদি এনেকা থাকে বা ৰিপিটাৰ্ছো থাকিব পাৰে, লাষ্ট ইয়াৰ 12 কৰিছে, এইবাৰ প্ৰিপাৰেশ্যন কৰি আছে, কিন্তু এণ্টায়াৰ ডিছকানেক্ট হৈ গ'ল, কোচিং চেণ্টাৰৰ কানেকশ্যন নাই। আমি আমাৰ চেণ্টাৰটো এটা কোচিং চেণ্টাৰ বুলি ধৰা নাই, ইট ইজ এ ফুল একাডেমি ইনষ্টিটিউশ্যন। আমি ষ্টুডেণ্টক মেণ্টৰিং কৰি যাম, তেওঁৰ 11-12ৰ কোৰ্চ কৰাম, আৰু লগতে সি তাৰ যিটো মেণ্টৰিং লাগে ফৰ ক্ৰেকিং কম্পিটিটিভ এক্সামিনেশ্যন, তো কেতিয়াও সি ফেইল নকৰে যে আমি দুটা বস্তু কৰি আছো। সি ফেইল কৰিব যে আই এম ডুইং ক্লাছ 11 and 12, ফুল কনচেপ্ট ক্লিয়াৰ। আৰু যেহেতু আমাৰ মেণ্টৰখিনি বেকগ্ৰাউণ্ডটো থাকিব, দে আৰ ফ্ৰম দিছ পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰী, মানে তেওঁলোকে 15 years 16 years কোচিং কৰাইছে, ষ্টুডেণ্টে কেনেকে ক্ৰেক কৰিব লাগে। এইখিনি মানুহৰ আমাৰ ফাৰ্ষ্ট লাইনাৰ মেণ্টাৰ, এণ্ড ছেকেণ্ড লাইনাৰ মেণ্টাৰ আমাৰ থাকিব। আৰু এটা গ্ৰুপ যিবিলাক তেওঁ কৈছে যে কৰিমগঞ্জতে এটা গ্ৰুপ থাকিব, বেলেগ জেগাতে এটা গ্ৰুপ থাকিব। এজ উই হেভ এ ৰিচাৰ্চ অৰিয়েণ্টেড ষ্টাডি মেটেৰিয়েল, আমাৰ মেটেৰিয়েলখিনি যেনেকে থাকিব, চ' কণ্টিনিউৱাছলি কুৱেশ্যন বেংক দিব, মানে এটা চেপ্টাৰ শেষ হলে নেক্সট কি কৰিব লাগে। তো এই বস্তুখিনি যদি 2 years ষ্টুডেণ্টে যদি কণ্টিনিউৱাছলি যায় ক্লাছ 11 and 12, মই ভাবো এইবিলাকৰ কাৰণে এটা বহুত ইজি এটা চান্স থাকিব, অপৰচুনিটি থাকিব। বাকী মোষ্টলি আজি যিবিলাক ফোন আহি আছে, তো মোষ্টলি মই ভাবো যিবিলাক ষ্টুডেণ্ট আইদাৰ 12th এপিয়াৰ হ'ব, CBSE হলেতো ৰিজাল্ট মোটামুটি হৈ দিছে 12ৰ যিবিলাকে, আৰু যিবিলাকে ৰিপিটাৰ্ছ হ'ব পাৰে, যিবিলাকে এই জাষ্ট আগষ্ট বা ছেপ্টেম্বৰত নিটৰ এক্সামিনেশ্যন বহিব, তাতে আমি খুব বেছি কণ্ট্ৰিবিউট কৰিব নোৱাৰিম। যিখিনি অনলাইন ক্লাছ হৈ আছে বৰ্তমানে আমাৰ, even you can join tomorrow, just vision50.org visit কৰিলে you will get the helpline number, তাতে কন্টেক্ট কৰিলে তেওঁলোকে তোমাক আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰাই দিব, so that you will be getting all information, timetable, and even you can join tomorrow. You need not give your too much identification and everything, X, Y, Z, anybody can join this program, and that the excellent teachers they are taking classes, you will be very happy. ঠিক আছে, খুব ভাল এটা প্ৰচেষ্টা যে পেণ্ডেমিকৰ সময়ত Vision 50 একাডেমিৰ জৰিয়তে এনেকুৱা এটা উদ্যোগ লোৱা হৈছে। আৰু কোচিং কিয় ইম্পৰ্টেণ্ট, কোচিং কিয় দৰকাৰী, কোচিঙত আচলতে কি হয়, কোচিঙত কেনেদৰে NEET বা JEE আপুনি ক্ৰেক কৰাৰ সুবিধা পায় আপোনাৰ সন্তানে, এই বিষয়ত আমি প্ৰশ্ন লৈ আহিম সৰু এটা বিৰতিৰ পিছত। केंद्र सरकार और राज्य सरकार ने अब कोविड-19 वैक्सीन टीकाकरण की मुहिम भी शुरू कर दी है, जो ये सुनिश्चित करने में सक्षम है कि कम से कम लोग कोविड-19 संक्रमण के चपेट में आएं। ऐसे व्यक्ति जिनकी उम्र 45 या उससे अधिक है, वे अपने नजदीकी सरकारी स्वास्थ्य केंद्रों में जाकर मुफ्त में टीका लगवा सकते हैं। सरकार पूरी कोशिश कर रही है कि सभी लोगों को इस वैक्सीन का लाभ मिले।
इसी के चलते अब अरुणाचल प्रदेश की सरकार ने भी 18 से 44 साल की उम्र वाले लोगों के टीकाकरण की मुहिम शुरू कर दी है। कोविड-19 टीकाकरण के लिए 45 साल से कम उम्र वाले लोग cowin.gov.in में अभी से ही अपना और अपने परिवार वालों का पंजीयन करवा सकते हैं। केंद्रीय सरकार निर्देशानुसार 45 साल से कम उम्र वालों को cowin.gov.in पोर्टल पर वैक्सीन के लिए पंजीकरण करवाना अनिवार्य है। इसीलिए हम सभी को अनिवार्य रूप से कोविड-19 वैक्सीन का टीकाकरण करवाना है और उसके साथ साथ हम सभी को कुछ अहम आदतों का पालन भी किए रखना है, जैसे कि समय समय पर साबुन से हाथ धोना, मास्क पहने रखना, सार्वजनिक दूरी बनाए रखना, सैनिटाइजर का लगातार इस्तेमाल करना, इधर उधर न थूकना, भीड़ भाड़ वाली जगहों पर न जाना और समय समय पर सरकार और स्वास्थ्य विभाग द्वारा जारी किए गए दिशा निर्देशन का पालन करना। अभी से हम सभी को तीसरी लहर के लिए भी तैयार रहना होगा। इसीलिए कोरोना के खिलाफ सावधानी बरतना अब हमारी जरूरत ही नहीं बल्कि कर्तव्य भी है। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। केंद्र सरकार और राज्य सरकार ने अब कोविड-19 वैक्सीन टीकाकरण की मुहिम भी शुरू कर दी है, जो ये सुनिश्चित करने में सक्षम है कि कम से कम लोग कोविड-19 संक्रमण के चपेट में आएं। সম্পর্কীয় এই বিশেষ অনুষ্ঠান আমাৰ লগত আছে এম হক স্যাৰ আৰু দিনেশ লাহোটি। দিনেশ লাহোটি, আপুনি আইআইটিয়ান, এই কথাটো মই আপোনাকে সুধিছো যে কিমান ঘণ্টা আপুনি পঢ়িছিলে আইআইটি ক্ৰেক কৰিবলৈ? मैं आपको बताता हूँ। देखिए, ये एक बहुत कॉमन सवाल है जो मुझसे भी पूछा जाता है कि कितना घंटा आपने पढ़ा आईआईटी को क्रैक करने के लिए। या मैंने अभी काफी सालों से काफी बच्चों को मैं मेंटर कर रहा हूँ जिनका आईआईटी क्रैक हुआ है या नीट क्रैक हुआ है। जितने भी स्टूडेंट्स हैं जो अभी देख रहे हैं हमारे प्रोग्राम या जिनके पेरेंट्स देख रहे हैं, द नंबर 1 फैक्टर अकॉर्डिंग टू मी विच इज वो जो सबसे ज्यादा जरूरी है आपके बच्चों का प्रिपरेशन देखने के लिए भी और आपको इंश्योर करने के लिए भी कि आपका सीट मिलेगा कि नहीं मिलेगा, एग्जाम क्रैक होगा कि नहीं होगा, वो है गिविंग अ हैबिट ऑफ गिविंग मॉक टेस्ट। हमको एग्जाम से डरना नहीं है, बिकॉज हम जो देने वाले हैं वो एक एग्जाम ही है। हमारा जो मैक्सिमम स्कूलिंग होता है वो स्कूलिंग बोर्ड एग्जाम्स का प्रिपरेशन है, जहां हमें आंसर्स को डिस्क्राइब करना होता है। इट्स अ सब्जेक्टिव। बट जो कॉम्पिटिटिव एग्जाम्स होता है वहां आपको कोई नहीं देखने वाला आपने कैसे सॉल्व किया, आपको सिर्फ करेक्ट आंसर सॉल्व करना है। व्हाट डज इट मीन फॉर द स्टूडेंट्स? इट मीन्स कि आपको फास्ट करेक्ट आंसर्स देने हैं इन द कन्फाइंड टाइम, जो भी आपको टाइम दिया गया है। और क्या होता है, क्योंकि आपने अभी तक अपने स्कूलिंग से लेकर अभी तक आपको 3 घंटे एग्जाम देने का हैबिट है, 3 घंटे में एक सब्जेक्ट पढ़ने का हैबिट है, और आपका जो बोर्ड एग्जाम होता है, जो कॉम्पिटिटिव एग्जाम होता है, वो आप फिजिक्स, केमिस्ट्री, बायोलॉजी आप साथ में देने वाले हो। तो द प्रैक्टिस ऑफ गिविंग मॉक टेस्ट इज वेरी वेरी इंपॉर्टेंट। हमारे यहाँ वेबसाइट का लिंक है, आप देखोगे डिस्प्ले हो रहा होगा, vision50.org। आप में से जो भी बच्चे पार्टिसिपेट कर रहे हैं, जो एग्जाम देने वाले हैं, चाहे नीट का हो चाहे जेडब्ल्यू का हो, हमारे वेबसाइट में एक हेल्पलाइन नंबर दिया हुआ है, आप काइंडली उसको कांटेक्ट करिए। हम आपको हेल्प करेंगे कैसे आपको मॉक टेस्ट देना है। एटलीस्ट आपको मॉक टेस्ट में हम सपोर्ट कर सकते हैं। मिस्टर लाहौटी, टेल मी वन मोर थिंग अबाउट दिस NWT and JEE. To why coaching is essential for this? Yeah, see, मैंने क्या होता है and why Vision 50? ओके, ऑलराइट। देखिए, नीट एंड जेडब्ल्यू ये कॉम्पिटिटिव एग्जाम्स है, जिससे हमारे देश में बहुत लोग हैं जिनको आईआईटी में जाना है, जिनको एम्स में जाना है।
एंड द ओनली वे इज दैट यू कंडक्ट एन एंट्रेंस एग्जाम. अब अगर आप अब्रॉड में देखेंगे वहां एक हॉलिस्टिक एडमिशन प्रोसेस होता है. आपको एप्लीकेशन लिखा जाता है, आपके बारे में पूरा एक ओवरऑल आपके बारे में टेस्ट किया जाता है. बट इंडिया में वो पॉसिबल नहीं है, मेनली बिकॉज ऑफ द पॉपुलेशन एंड द नंबर ऑफ एस्पिरेंट्स. लाइक 14, 15, 20 lakhs बच्चे अपेयर कर रहे हैं एग्जाम्स को. तो द ओनली वे इज दैट दे कंडक्ट एन एप्टीट्यूड टेस्ट, दे कंडक्ट एन एंट्रेंस टेस्ट. वो एंट्रेंस में क्या टेस्ट किया जाता है? वो एंट्रेंस में वो एक्चुअली आप अगर देखेंगे मेरे हिसाब से आईआईटी का एग्जाम या नीट का एग्जाम, दिस आर नॉट सिलेक्शन एग्जाम, दिस आर रिजेक्शन एग्जाम. बिकॉज आपको एक बहुत बड़ा चंक से आपको एक मैक्सिमम बच्चे को रिजेक्ट करना है. सो द ओनली वे इज दैट यू गिव देम क्वेश्चंस एंड यू गिव देम क्वेश्चंस व्हिच टेस्ट द फंडामेंटल कॉन्सेप्ट, बट स्टिल दे गिव यू क्वेश्चंस जहां पे आप मिस्टेक कर सकते हो. मतलब कॉमन जो एरर करते हैं बच्चे, वो क्वेश्चंस आपको कॉमन मिलेंगे आपके कॉम्पिटिटिव एग्जाम्स में. सो कोचिंग, मैं बोलूंगा कि कोचिंग से ज्यादा कोच का जरूरत है, एक मेंटर का जरूरत है. एंड दैट्स व्हाट वी आर डूइंग इन विजन 50. वी आर नॉट सेइंग दैट वी आर अ टिपिकल कोचिंग इंस्टीट्यूट, वी आर अ टीम ऑफ मेंटर्स. एंड व्हाट वी मीन बाय मेंटर्स, जैसे कि हमको এতিয়া মোক এটা কথা ক্লিয়াৰ কৰি দিয়ক যে এতিয়া এইবাৰ যিসকলৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম হৈছে সেইবিলাকক আপোনালোকে ফ্ৰী অফ কষ্ট বা যি চিষ্টেমত হওক ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন কৰি হওক আপোনাৰ দিলে. এতিয়া কোনোবা 11ত পঢ়ি আছে, কোনোবা 10th আছে, এতিয়া প্লেনিং কৰিছে যে মই NWT দিম বা মই ইঞ্জিনিয়াৰিং লাইনত যাম বা মই JW দিম, তেওঁলোকৰ কাৰণে কি আছে ইয়াত ভিজন 50? সব আমার ভিজন 50 কলো যে আমার এন্টায়ার প্রোগ্রাম ইজ এ লং টার্ম প্রোগ্রাম. যেহেতু স্টুডেন্টের এই প্যান্ডেমিক সিচুয়েশনের কারণে আমি এটা আউটরিচ টাইপের প্রোগ্রাম করিছো, ক্র্যাশ কোর্সটো যেটো আমি অলরেডি স্টার্ট করিছো, আমার এটা চলি আছে. এতে স্টুডেন্টস যেবিলাকে আমার প্রোগ্রামটো চাই আছে যদি ভাবে যে আমি এবার 12th এপিয়ার হোম বা অলরেডি আমার সিবিএসই টু হয়ে গেছে, যদি এবিলাক স্টুডেন্ট থাকে তেওঁলোকেও বহিব, এটা টেস্ট করিব. যদি খুব কনফিডেন্স থাকে তো ভালো কথা, কনফিডেন্স না থাকলেও তো স্টুডেন্ট বহিব, একবার এক্সাম তো বহিব. এইবিলাক স্টুডেন্টক আমি কম যে আপনালোকে এই ফ্রি অনলাইন ক্লাসটো এটেন্ড করক এন্ড গেট দি মেটেরিয়ালস ফ্রম ভিজন 50 org. হ্যাঁ, তাতে মেটেরিয়াল পাই যাব. 2 নম্বরটো হল যে 1 ইয়ার প্রোগ্রাম, যেবিলাক স্টুডেন্ট এতিয়া 12ত মানে প্রমোশন হয়েছে, তেওঁলোকৰ কাৰণে 1 ইয়াৰ আছে. ইট ইজ সাফিসিয়েন্ট টাইম ফর দেম. কারণ 1 ইয়াৰত যদি স্টুডেন্টে সঁচাই তাৰ 11টো ভালকে পঢ়ি আহিছে আর এতিয়া 12ত আহিছে, আর যদি ভিজন 50 যদি মেন্টরিংটো পাই যায়, মই ভাবো আফটার 1 ইয়ার দে উইল বি ইন এ পজিশন টু ক্র্যাক দি এক্সামিনেশন বোথ ফর নিট এন্ড জেই. এটো হল এটা নেক্সট অপশন. তার সবতকৈ বেস্ট অপশন তো হল যে স্টুডেন্টস দোজ হু উইল বি জয়নিং ইন ক্লাস 11 এইবার যেবিলাকে 10th এপিয়ার হইছে বা 10th এর কারণে ওয়েট করি আছে, বাট দে উইল বি জয়নিং ক্লাস 11 ভেরি সুন. এবিলাকৰ কারণে 2 ইয়ার্স ইন্টিগ্রেটেড যেটো প্রোগ্রাম আছে, তার কনসেপ্ট হল স্টুডেন্টস দে নিড নট ভিজিট 2 institutions. One is for coaching, one is for class 11. We are telling that we will be guiding for class 11, we will be mentoring for the coaching facilities যেটো কম্পিটিটিভ এক্সামিনেশন কারণে লাগে. 3 নম্বর আমার যেটো মেইন আমার হোলিস্টিক অ্যাপ্রোচ টু হল যে ইমান লাখ স্টুডেন্টে এপিয়ার করিব. আমার এই সেন্টার ভিজন 50 এর পর 500 সবে তো এমবিবিএস না পায়, ইঞ্জিনিয়ারিং না পায়. সো সেইখিনি স্টুডেন্টসৰ কাৰণে নেক্সট গাইডেন্স যেটো মেন্টরিং লেভেল লাগে, যে মই সায়েন্সত পঢ়িম, মই আৰ্টছত পঢ়িম, সায়েন্সত পঢ়িলে কোনটো সাবজেক্ট পঢ়িম, তাৰ পিছত সায়েন্স পঢ়াৰ কাৰণে ভাল ভাল ইনষ্টিটিউশন, সায়েন্স পঢ়াৰ কাৰণে বিভিন্ন ধৰণৰ কমপ্লিট গাইডেন্স গভর্নমেন্ট অফ ইন্ডিয়াৰ কি ফেলোশিপ আছে. আজিকালি সায়েন্স পঢ়াৰ কাৰণে গভর্নমেন্টে সেপারেটলি ইনষ্টিটিউশন এস্টাবলিশ কৰিছে. যে আমি বেসিক সায়েন্সত, ডক্টর কালাম ওয়াজ নট এন ইঞ্জিনিয়ার, হি ওয়াজ এ ম্যান অফ বেসিক সায়েন্স. তো বেসিক সায়েন্সৰ মানুহে যেটো লেভেলত কন্ট্রিবিউট কৰে রিফর্মত, রিসার্চত, এইখিনি ইঞ্জিনিয়ারিং মানুহে কম কৰে. তো মোৰ কথা হল যে আমার এই এন্টায়ার যদি আমার ওচৰত 200 স্টুডেন্ট আছে, এই স্টুডেন্টে মেডিকেল পালে ওয়েল এন্ড গুড, দিস ইজ দেয়ার ফার্স্ট চয়েস. ইফ somebody is failing in achieving the first choice, to second choice to কি হ'ব লাগে, এটো গাইডেন্স আমি কৰিম. আৰু এর পিছত আমি সিভিল সার্ভিস যেটো আমার আৰু এটা অপশন আছে. কারণ মানুহ ইন জেনারেল এটা ফোবিয়া গাঁৱৰ স্টুডেন্টৰ, এই সিভিল সার্ভিস এবিলাক গাঁৱৰ স্টুডেন্টৰ কাৰণে না পায়. তো আমি এই কালচাৰটো আৰু ফোন আহিছে, মই সিভিল সার্ভিসটো আপোনাৰ পৰা শুনিম. ফোনটো লৈ লৈছো. হয়, আপুনি প্ৰশ্নটো কৰিব. হয়, হেল্ল', মই যোৰহাটৰ পৰা কৈছো, মোৰ অশ্ৰুতি মই ওলাম. হয়, মই মানে এতিয়া নিট দিম বুলি ভাবিছো, আৰু এতিয়া মই মানে কি কৰিব লাগিব মানে এতিয়া? তুমি এইবাৰ 12th এক্সাম দিবা নেকি কাউন্সিলৰ? না, এবাৰ 12th হয়. আচ্ছা, কাউন্সিলৰ কাৰণে ওয়েট কৰি আছে এক্সাম? হয় হয়. তো তুমি এই vision50.org তাতে হেল্পলাইন নাম্বার আছে, তুমি এতিয়া ৰাতিয়ে ফোন কৰিব পাৰা, কালি ফোন কৰি পেলাই you will get the entire details, তোমাক লিংকেজটো দি দিব, টিচাৰৰ ডিটেইলছটো পাই যাবা, and from tomorrow onwards you can attend the classes. তুমি মেটেৰিয়েল পাই যাবা ধুনীয়াকে. এই মেডিকেল দিম বুলি ভাবি আছো এতিয়া. হ্যাঁ, তো 2 মাহৰ ম্যাক্সিমাম 2 মাহ বা 2.5 মাহ আছে, 2 মাহ 2.5 মাহ আমাৰ ইয়াৰ পৰা
তুমি অনলাইন হয়। ক্লাছ এটেন্ড কৰিব পাৰা আৰু সেইটো সব ফ্ৰী অফ Free of cost. ফ্ৰী অফ কষ্ট, কোনো পইচা দিব নালাগে, এইটোত কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন ফিজ নাই। এতিয়া আপুনি চিভিল সার্ভিস এতিয়া আমাৰ যেটো আমি এক্সপেৰিমেন্ট কৰি আছো, আমাৰ এইটো ফাৰ্স্ট এক্সপেৰিমেন্টটো 2022 ষ্টুডেন্ট বহিব লাগে। তো আনফৰচুনেট হল পেন্ডেমিকত আমি ষ্টুডেন্ট কি ভালকে মেন্টৰিং কৰিব পৰা নাই, ষ্টুডেন্ট বিলাকে ঘৰত গুচি গৈছে। দি প্ৰগ্ৰাম অনলি উই হেভ ডিসকাসড ইন ষ্টুডিও মেনি টাইমস, বেচেলাৰ অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড গভৰ্নেন্স। এই 3 বছৰৰ 6টা সেমিষ্টাৰৰ কোৰ্স আমি ডিজাইন কৰিছো উইথ দ্য হেল্প এণ্ড গাইডেন্স ফ্ৰম দি ইউপিএসসি চেয়াৰম্যান। দুইজন ইউপিএসসি চেয়ারম্যানে আমাক গাইড কৰিছে এই কোর্সটো ডিজাইন কৰাৰ কাৰণে। দিস কোর্স হ্যাজ বিন ডিজাইনড ইন সাচ এ ওয়ে যে এটা স্টুডেন্টে কোনো সেপারেট কোচিং করার কোনো দরকার নাই ইউপিএসসির কারণে। ইউপিএসসির যিমান কোর্স আছে সব আমি এই 3 বছৰৰ 6টা সেমিষ্টাৰৰ মাজত আমি সোমাই ৰাখিছো। পেপাৰখিনি এনেকৈ ডিজাইন কৰিছো, ষ্ট্ৰাকচাৰিং কৰিছো, বাট সোশ্যাল সায়েন্স সাবজেক্ট লৈ পেলাই। এটা ফিজিক্স কেমিস্ট্রি স্টুডেন্টে বা ইঞ্জিনিয়ারিং কৰি আজি যদি দিনেশ লাহোটি যদি ভাবে মই আইএস কৰিম, দিনেশ লাহোটি কেমিক্যাল ইঞ্জিনিয়ার হয়, কেমিক্যালৰ সাবজেক্টটো নলব নহয়, মই জানো হিস্ট্রি বা পলিটিক্যাল সায়েন্স কিবা লব। সো উই হ্যাভ ডিজাইন দি কোর্স টেকিং 2 সাবজেক্টস নাও, এটা হল পলিটিক্যাল সায়েন্স আর এটা সোশিয়োলজি, আর বাকি যিখিনি সাবজেক্ট আছে ইউপিএসসিৰ কাৰণে পঢ়িব লাগে সেই 3 বছৰত আমি সোমাই ৰাখিছো। গোটেই দেশত ফাৰ্স্ট অফ ইজ ফার্স্ট অফ ইজ কাইন্ড। তো আমার কথা হল যে আমার যিখিনি স্টুডেন্ট আমার লগত আহিব, আমি তেওঁলোকৰ আফটাৰ 10+2 কোনটো কোর্সত যাব লাগে সেইখিনি আমি গাইড কৰিম, কাৰণ আমি তেওঁলোকক জানো, তেওঁলোকৰ পটেনশিয়ালটো আমি গম পাওঁ। এটা আনফৰচুনেটলি এটা টপাৰ হ'ব পাৰে, 10+2 টপাৰ হ'ব পাৰে, কিন্তু নট নেসেসারি হি অর শি উইল ক্ৰেক দি আইআইটি এক্সাম, এইটো কোনো দৰকাৰী নহয়। স্যাৰ আৰু এটা ফোন আহিছে, ফোনটো লৈ লৈছো। হয়, আপুনি প্ৰশ্নটো কৰিব পাৰে। স্যার মই প্ৰশ্নটো কৰি আছো স্যার, স্যাৰে কথা পাতিব নেকি স্যারে এতিয়া? আছে স্যার আছে, শুনি আছে। আচ্ছা আচ্ছা স্যার। স্যার আসসালামু আলাইকুম স্যার। ওয়ালাইকুম সালাম। মহবুবুল হক স্যারক মই এটা প্ৰশ্ন কৰিব বিচাৰিছো স্যার। স্যার মই কৰিমগঞ্জৰ পৰা কৰি আছো স্যার, মানে কৰিমগঞ্জত কিবা এই ভিজন 50 কিবা চেণ্টাৰ হ'ব নেকি স্যার? ভিজন 50 এইটো আপনি স্টার্টিং এর পৰা নাই চাগে এইটো ডিসকাশনত। আমাৰ ভিজন 50ৰ এটা চ্যাপ্টাৰ কৰিমগঞ্জত থাকিব, এটা চ্যাপ্টাৰ গুৱাহাটী, কৰিমগঞ্জ মানে উইল বি কভারিং দি এন্টায়ার বৰাকবেলি, আর এটা চ্যাপ্টার গুৱাহাটী আৰু রেসিডেন্সিয়াল চ্যাপ্টারটো আমাৰ ইউএসটিএমত থাকিব, যাতে আমি 500 স্টুডেন্টসৰ কাৰণে আমি রেসিডেন্সিয়াল ফেসিলিটি ব্যৱস্থা কৰি আছো আফটার পেন্ডেমিক। কৰিমগঞ্জৰ যেটো আমাৰ হ'ব এটো হল মেইনলি স্কুল ইন্টিগ্রেটেড প্রোগ্রাম। উই হ্যাভ 2 সিবিএসই এফিলিয়েটেড স্কুল, তাৰ কাৰণে আমাৰ দুই ধৰণৰ টিচাৰ থাকিব, এটা লোকেল যিবিলাক সিলেবাসটো কমপ্লিট কৰিব লাগে, আৰু সেকেন্ড সেট অফ টিচাৰ যিবিলাকে মেন্টৰিং কৰিব। আজি আমাৰ দিনেশ লাহোটি, হি ইজ দ্য ভাইস প্রেসিডেন্ট অফ আওয়ার ভিজন 50 একাডেমি। তেওঁ একাডেমিক ইনোভেশনটো চাব, অনলাইন মেটেরিয়ালৰ রিসার্চ, পার্সেন্টেজৰ কথা হৈছে, কিবা পার্সেন্টেজ রিকুইজিট আছে নেকি সুধিছে? না পার্সেন্টেজ চাওক, আমাৰ অবভিয়াসলি নিট আৰু জেই যেতিয়া এজন মানুহে চিন্তা কৰিব, এনেতো এলিজিবিলিটি ইজ 50%। এটা যদি এজন স্টুডেন্ট খুব পেশনেট হয়, কিবা কাৰণত 10+2 মার্কস কম পাইছে, আমি তো উই ক্যান নট ডিনাই, উই ক্যান নট রিজেক্ট, বাট আমার কথা হল যে উই উইল বি অলওয়েজ সিইং এটা স্টুডেন্টে, কারণ আমার কাউন্সেলিং ইজ অলসো এ পার্ট অফ ভিজন 50 একাডেমি, যে এটা স্টুডেন্টে যেতিয়া ক্লাস 12 জয়েন কৰিব, সার্টেনলি তার সায়েন্সটো আমি চাব লাগিব মেট্ৰিকত কেনেকা কৰিছে, এইটো বহুত ইম্পর্টেন্ট। এটা যদি সি সায়েন্সত ভাল কৰা নাই, সি ইংলিছত ভাল কৰিছে, মই এইটো স্টুডেন্টক তো ক্লাস 11 সায়েন্সত লোৱাৰ কোনো কথা নাই, কারণ 2 বছৰ পিছত যেটো ফেইলিয়ার হ'ব এইটো এতিয়া কৈ দিয়াটো ভাল। সো স্টুডেন্ট মাস্ট বি মেরিটৰিয়াস। আমাৰ সাথে আমি বিচাৰিছো যে এটলিস্ট স্টুডেন্টটো ভাল ক্যাটাগরি স্টুডেন্ট হ'ব লাগে, মেরিটৰিয়াস স্টুডেন্টস হ'ব লাগে, আৰু গভর্নমেন্ট অফ ইন্ডিয়াৰ যেটো নর্মস আছে সেইটো তো আমি ডিনাই কৰিব নোৱাৰো। somebody have 10+2 50%, 45% in the for the reserved category, এইবিলাক বস্তু আছে। আর ক্লাস 12 কাৰণে এনেকা কোনো পার্সেন্টেজৰ বালাই নাই। আর এটা যদি কৰিমগঞ্জৰ স্টুডেন্ট কৰিমগঞ্জত পঢ়িব বিচাৰে, নিশ্চয় আমাৰ স্কুলত মোস্ট ওয়েলকাম। বাট আমি কৈছো যে আমাৰ দুটা স্কুলত মেরিটৰিয়াস স্টুডেন্টস ফ্রম বৰাকবেলি, দে ক্যান নট গো আউটসাইড, এইবিলাকৰ কাৰণে বেলেগকে 20টা ফেলোশিপ ৰাখা আছে। যদি আপনার যদি ল'ৰা ছোৱালী যদি তেওঁলোকৰ মেৰিটৰিয়াস আছে, আমাৰ ভিজন 50 যেটো ওয়েবসাইট আছে তাতে ফর্ম আছে, তাতে গৈ পেলাই অনলাইন ফর্মটো সাবমিট কৰক। 20th of জুন আমাৰ এইটো ট্যালেন্ট হান্ট এক্সামিনেশন হ'ব, 21st রিজাল্ট হ'ব, আর 25th ভিতৰত ক্লাস স্টার্ট হৈ যাব। হয়, আমি এটা সৰু বাণিজ্যিক বিৰতি ল'ম, বিৰতিৰ পিছত আমি আলোচনা অব্যাহত ৰাখিম।
केंद्र सरकार और राज्य सरकार ने अब कोविड-19 वैक्सीन टीकाकरण की मुहिम भी शुरू कर दी है, जो ये सुनिश्चित करने में सक्षम है कि कम से कम लोग कोविड-19 संक्रमण के चपेट में आएं। ऐसे व्यक्ति जिनकी उम्र 45 या उससे अधिक है, वे अपने नजदीकी सरकारी स्वास्थ्य केंद्रों में जाकर मुफ्त में टीका लगवा सकते हैं। सरकार पूरी कोशिश कर रही है कि सभी लोगों को इस वैक्सीन का लाभ मिले। इसी के चलते अब अरुणाचल प्रदेश की सरकार ने भी 18 से 44 साल की उम्र वाले लोगों के टीकाकरण की मुहिम शुरू कर दी है। कोविड-19 टीकाकरण के लिए 45 साल से कम उम्र वाले लोग cowin.gov.in में अभी से ही अपना और अपने परिवार वालों का पंजीयन करवा सकते हैं। केंद्रीय सरकार निर्देशानुसार 45 साल से कम उम्र वालों को cowin.gov.in पोर्टल पर वैक्सीन के लिए पंजीकरण करवाना अनिवार्य है। इसीलिए हम सभी को अनिवार्य रूप से कोविड-19 वैक्सीन का टीकाकरण करवाना है और उसके साथ साथ हम सभी को कुछ अहम आदतों का पालन भी किए रखना है, जैसे कि समय समय पर साबुन से हाथ धोना, मास्क पहने रखना, सार्वजनिक दूरी बनाए रखना, सैनिटाइजर का लगातार इस्तेमाल करना, इधर उधर न थूकना, भीड़ भाड़ वाली जगहों पर न जाना और समय समय पर सरकार और स्वास्थ्य विभाग द्वारा जारी किए गए दिशा निर्देशन का पालन करना। अभी से हम सभी को तीसरी लहर के लिए भी तैयार रहना होगा। इसीलिए कोरोना के खिलाफ सावधानी बरतना अब हमारी जरूरत ही नहीं बल्कि कर्तव्य भी है। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। केंद्र सरकार और राज्य सरकार ने अब कोविड-19 वैक्सीन टीकाकरण की मुहिम भी शुरू कर दी है, जो ये सुनिश्चित करने में सक्षम है कि कम से कम लोग कोविड-19 संक्रमण के चपेट में आएं। ऐसे व्यक्ति जिनकी उम्र 45 या उससे अधिक है, वे अपने नजदीकी सरकारी स्वास्थ्य केंद्रों में जाकर मुफ्त में टीका लगवा सकते हैं। सरकार पूरी कोशिश कर रही है कि सभी लोगों को इस वैक्सीन का लाभ मिले। इसी के चलते अब अरुणाचल प्रदेश की सरकार ने भी 18 से 44 साल की उम्र वाले लोगों के टीकाकरण की मुहिम शुरू कर दी है। कोविड-19 टीकाकरण के लिए 45 साल এই বিশেষ সম্প্ৰচাৰত ভিজন 50 সম্পৰ্কে আমাৰ লগত দিনেশ লাহটি আছে। দিনেশ লাহটি, আমি অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ। যদি 1 মিনিট মানৰ ভিতৰত আপুনি ক'ব খোজে যে ভিজন 50 ৰেসিডেন্সিয়েল সুবিধা থাকিব নে নাই, মেন্টৰ কোন আছে, অলপমান যদি আপুনি ইলাবৰেট কৰি কৈ দিয়ে। राइट। अभी देखिए, काफी बच्चों को ऐसा लग रहा है कि हमें अगर कोचिंग लेना है तो हम गुवाहाटी में कहाँ जाए, कैसे रहेंगे, क्या नहीं रहे, कैसे अपना रहना होगा, बिकॉज पेरेंट्स के लिए बहुत जरूरी है कि हमारे बच्चे रहेंगे कहाँ पे, सेफ्टी ऑफ द चिल्ड्रन। तो हम लोग क्या कर रहे हैं कि विजन 50 के थ्रू हम एक रेसिडेंशियल प्रोग्राम स्टार्ट कर रहे हैं। आप जब कोचिंग करोगे हमारे साथ तो आपको हम एक रेसिडेंशियल फैसिलिटी भी देंगे एंड यू विल बी मेंटर्ड कंटिन्यूअसली बाय आवर पूल ऑफ टीचर्स। हु आर आवर पूल ऑफ टीचर्स? इट कंप्राइजेज ऑफ लॉट ऑफ पीपल फ्रॉम डिफरेंट, जिनका बैकग्राउंड खुद है कि वो उन्होंने या तो नीट क्लियर किया है या जेडब्ल्यू क्लियर किया है, या वो खुद उनकी काफी बड़ा बैकग्राउंड है, लाइक ऑफ 15-20 years टीचिंग एक्सपीरियंस। ऐसे टीचर्स हैं हमारे यहाँ पे एंड आई थिंक दिस इज व्हाट मेक्स अस यूनिक, कि अगर लग रहा है कि आप नहीं आ पाओगे, अगर पेरेंट्स को किसी को भी लग रहा है कि चिंता है कि कहाँ रहेंगे, यू डोंट हैव टू वरी। वी हैव अ वेरी सेफ एनवायरमेंट, वेरी ब्यूटीफुल एनवायरमेंट, बिकॉज पढ़ने के लिए एक एनवायरमेंट बहुत जरूरी है एंड दैट इज व्हाट ट्राइंग टू डू, वेर यू विल बी गेटिंग एन एक्सेस ऑफ मेंटर्स 24/7।
স্যাৰ এতিয়া শেষত আপুনি কি ধৰণে আমি এইটো ক'ব বিচাৰিছো যে ভিজন 50 একাডেমি এজ এ নিউ এডিশন টু ERD ফাউণ্ডেশ্যন এটা যদি নতুন হস্পিটেল হ'ব পাৰে নতুন বিল্ডিং হ'ব পাৰে কিন্তু যদি পুৰণা ডক্টৰ আহি যায় তো নেক্সট ডে এইটো তো পুৰণা হস্পিটেল হৈ যাব সো ভিজন 50 একাডেমি যিবিলাক মেন্টৰ হয় সব 15-16 ইয়াৰ্স সবৰ ফেস ভ্যালু আছে এজন মেন্টৰে কৈছে মই নাম নকওঁ তেওঁ কৈছে মোৰ হাতত 2000 ডক্টৰ হল অলৰেডি আমাৰ দিনেশ লাহোটি ক'ব যে কিমান IITian অলৰেডি হৈছে সো দে আর অল ফ্রম দিস ব্যাকগ্রাউন্ড মানে পুরানা ডক্টর আৰু এখানে ভিজন 50 একাডেমি নতুন বুলি আপোনালোকে নধৰিব we have completed 20 years of journey in the field of education and competitive examination last 6-7 years পৰা কাম কৰিছো আৰু আমি কনফিডেন্ট নেক্সট ইয়াৰ এটা ভাল খবৰ আহিব USTM ৰ পৰা যে আমাৰ বেচ টু UPSC ত বহিব আর নিট আৰু JEE এটা কম টাইমৰ ভিতৰত এটা ফ্ৰুটস পাওয়া এটা আউটকাম পোৱা এটা বস্তু মই ভাবো যে আমাৰ ওচৰত এই 3-4টা অপচন আছে পেৰেন্টছে বহুত পেৰেন্টছে ফোন কৰিছে যে ইমিডিয়েট যেটো নিট হ'ব তাতে কি হেল্প কৰিব পাৰো এটোৰ কাৰণে অলৰেডি ক্লাছ চলি আছে আপোনালোকে ক্লাছ জয়েন কৰিব পাৰে যিবিলাকে নিট ক্ৰেক কৰিব নোৱাৰিব এবাৰ এক্সাম দি পেলাই তেওঁলোকৰ কাৰণে ৰিপিটাৰ্স প্ৰগ্ৰাম আছে 1 ইয়াৰ প্ৰগ্ৰাম আৰু যেবিলাক দোজ হু আর নট ফ্রম গুৱাহাটী তেওঁলোকৰ কাৰণে ভাল মেছেজটো হল যে আমাৰ ৰেসিডেন্সিয়েল ফেসিলিটি আছে USTM ত আৰু গুৱাহাটীৰ যিবিলাক গাৰ্ডিয়ান আছে তেওঁলোকৰ লৰা ছোৱালী কোচিংত আহিব লাগে আপোনালোকে প্ৰাইভেট গাড়ী দি পঠাব না লাগে উই হ্যাভ আওয়ার ওন ট্ৰান্সপোৰ্টেশন ফেসিলিটি ঘৰৰ সমকৰ পৰা পিক আপ কৰিম আকৌ ড্ৰপ কৰিম এন্ড দেন উই হ্যাভ এ বিগ লাইব্ৰেৰী ফেসিলিটি দেন স্টাডি মেটেৰিয়েলস যদি ভাবে যে আপনার স্টাডি মেটেরিয়ালস কিনি কালি লাগে কালি রিকোয়েস্ট করো কালি আমি পুরো সফট কপিটো পঠিয়াই দিম আপোনালোকে প্রিন্ট আউট লব লাগিব if you can come physically then you will get the hard copy after 10 days so these are the features of vision 50 academy নিশ্চয় আমি বাকি আপোনালোকৰ যদি কিবা কনফিউজন থাকে vision50.org ত আপোনালোকে ভিজিট কৰি যিখিনি নাম্বার আছে আপোনালোকে খুদিব আমি 50 জন স্টুডেন্টক আমি ফুল ফেলোশিপ দিম কমপ্লিট ফ্রিশিপ ফ্রি এডুকেশন এই স্টুডেন্ট কিনিক আমি 20 তাৰিখৰ যেটো টেস্ট হ'ব তাতে আমি সিলেকশন কৰিম ধন্যবাদ জনাইছো আমি বিদায় লম আমি আজি মাস্ক পিন্ধা নাই বহুতে প্ৰশ্ন কৰিব পাৰে আমি মাস্ক কিয় পিন্ধা নাই আমি 6 ফুট দূৰত্ব আমাৰ আছে এতিয়া ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে ষ্টুডিঅ সকলোৱে মাস্ক পিন্ধি আছে আৰু আমি অনুষ্ঠান সামৰিছো আৰু আমাৰ ইয়াত ডিসটেন্স যেনেকৈ আছে আপুনিও তেনেকৈ ডিসটেন্স ৰাখক আৰু ভিজন 50 ত এই ক্ষেত্ৰত কোভিড প্ৰটোকলৰ ক্ষেত্ৰত সম্পূৰ্ণ নিয়ম মানি চলিব আৰু সেই কথাটো অভিভাৱক বা দৰ্শকক সম্পূৰ্ণ প্ৰত্যয়েৰে দুগৰাকী অতিথিয়ে আজি কৈছে বিদায় লৈছো আৰু ইয়াৰ লগে লগে আপুনিও সুস্থ থাকক সবল হৈ থাকক আপোনাৰ সন্তানৰো ভাল হওক নমস্কাৰ